নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকু আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দ্বিতীয় শ্ৰেণী গণিতৰ টকা পইচা পাঠটি। আহাচোন ছাত্ৰ ছাত্ৰীসকল, আমি পাঠটি আৰম্ভ কৰোঁ। আমি প্ৰথমে চাওঁ আহা 1 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটোত আমাক দিয়া আছে মুঠতে কিমান পইচা বুজাইছে কাষৰ বাকচত লিখা। ইয়াতে যিবোৰ পইচাৰ পৰিমাণ দিয়া আছে এই পৰিমাণবোৰ আমি যোগ কৰি কাষত যিবোৰ খালী ঘৰ আছে এই খালী ঘৰবোৰ পূৰ কৰিব লাগে। আহা আমি আৰম্ভ কৰোঁ প্ৰথম অংকটোৰ পৰা। প্ৰথম অংকটোত আমি দেখিবলৈ পাইছোঁ ইয়াতে 4টা পইচা দিয়া আছে। প্ৰথমে দিছে 5 পইচা, তাৰ লগত যোগ কৰিব লাগে 5 পইচা। 5ৰ লগত 5টো যোগ কৰিলে হ'ব 10 পইচা। 10 পইচাৰ লগত আৰু এটা 5 পইচা লগাই দিম, 15 পইচা হ'ব। আৰু 15 পইচাৰ লগত আৰু এটা 5 পইচা লগাই দিলে 15 পাঁচে হ'ব 20 পইচা। গতিকে যিটো খালী বাকচ আছে খালী বাকচটোত আমি লিখিব লাগিব 20 পইচা, গতিকে বাকচটোত লিখি মাত্ৰ 20। এবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ প্ৰশ্নটো। ইয়াতে আমাক 10 পইচা কিছুমান যোগ কৰিব দিয়া আছে। যোগ কৰি যাওঁ আহা। 10 পইচা, 10 10 20, 20ৰ লগত আকৌ 10 লগাই দিলে হ'ব 30, 30ৰ লগত 10 লগাই দিলে হ'ব 40, 40ৰ লগত 10 লগাই দিলে হ'ব 50। মুঠতে কিমান পইচা হ'ব? মুঠতে হ'ব 50 পইচা। আমি খালী বাকচত লিখিব লাগিব 50। এইবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ পৰিমাণকেইটা। ইয়াত আকৌ দিয়া আছে 25 পইচা কিছুমান আমাক যোগ কৰিব দিয়া আছে। 1টা 2টা 3টা, 3টা 25 যোগ কৰিবলৈ দিয়া আছে। এই যোগটো আমি মুখত কৰিব নোৱাৰিব পাৰোঁ, গতিকে আমি বহীত পাতি যোগটো কৰি লওঁ। 25 মুঠতে যোগ কৰিব লাগে 3টা, আমি এনেকৈ পাতি ল'ব লাগিব। 25 3টা পাতি ল'ম, তাৰপিছতে আমি যোগ কৰি দিম। যোগ কৰি দিলে 5 5 হ'ব 10, 10 5 হ'ব 15, 15ৰ বহিব 5, 1 এটা উকলিব। এতিয়া আমি যোগ কৰোঁ 2 2 4, 4 2 6, তাৰ সৈতে উকলা একটো লগাই দিলে হ'ব 7। তেতিয়াহ'লে আমি যোগফলটো পালোঁ 7 5 75। তেতিয়াহ'লে খালী ঘৰত আমি লিখিব লাগিব 7 5 75 পইচা। এইবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ প্ৰশ্নটো। পিছৰ প্ৰশ্নটোত আমাক 20 পইচা 3টা যোগ কৰিবলৈ দিয়া আছে। 20 3টা যোগ আমি মুখতে সহজে কৰিব পাৰোঁ, গতিকে এই যোগটো আমি মুখতে কৰি চাওঁ আহা। 20ৰ লগত 20 লগাই দিলে হ'ব 40, আকৌ 40ৰ লগত যদি 20 লগাই দিওঁ তেতিয়া হ'ব 60। মুঠতে হ'ব 60 পইচা। খালী বাকচটোত আমি লিখিব লাগিব 6 10 6 10 6 আৰু 0 60 পইচা। ইয়াৰ পিছৰ প্ৰশ্নটোত ইয়াৰ পিছৰ মুদ্ৰাকেইটা আমি যদি চাওঁ, ইয়াতে দেখিবলৈ পাইছোঁ আমি এটা 50 পইচা আৰু এটা 25 পইচা যোগ কৰিব দিয়া আছে। আমি যোগটো কৰি চাওঁ আহা। লগাব লগা পইচাকেইটা হৈছে 50 আৰু 25। 50ৰ লগত 25টো যোগ কৰি দিওঁ। 0ৰ লগত 5 যোগ কৰিলে হ'ব 5, 2ৰ লগত 5 যোগ কৰিলে হ'ব 7। যোগ কৰি আমি পালোঁ 75 পইচা। খালী বাকচটোত আমি লিখিব লাগিব 7 5 75। আমি এনেকৈ টকাৰ মুঠতে কিমান পইচা আছে জানিবৰ কাৰণে আমাক যোগ কৰিবলৈ যিকেইটা মুদ্ৰা দিয়া আছে সেই মুদ্ৰাৰ পৰিমাণকেইটা আমি যোগ কৰি দিব লাগিব। এইবাৰ আমি চাওঁ আহা 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নটোত আমাক কেইটকা হয় কাষৰ বাকচত লিখিব দিছে। আমি 1 নম্বৰ অংকটোত কৰিলোঁ কেই পইচা হয় লিখিলোঁ, এবাৰ আমি টকাত লিখিব লাগিব। আমি আৰম্ভ কৰোঁ প্ৰথম অংকটোৰ পৰা। প্ৰথম অংকটোত আমি দেখিবলৈ পাইছোঁ ইয়াতে দিয়া আছে 50 পইচা আৰু 50 পইচা। দুটা যদি 50 পইচা যোগ কৰি দিওঁ তেতিয়া হ'ব 100 পইচা। দুটা 50 যোগ কৰিলে আমি পাম 100 পইচা। 100 পইচা আৰু উত্তৰটো আমি লিখিব লাগে টকাত। আকৌ 100 পইচাই হয় এটকা। খালী বাকচত লিখিব লাগিব এটকা। এইটো কথা তোমালোকে মনত ৰাখিবা যে এটকাত থাকে 100 পইচা আৰু 50 দুটা লগাই দিয়াৰ লগে লগে হ'ল 100 পইচা, আৰু 100 পইচাটোক আমি টকাত লিখিলে হ'ব এটকা। ইয়াৰ পিছৰ প্ৰশ্নটো আমি চাওঁ আহা। ইয়াত আমাক দিয়া আছে 25 পইচা 4টা যোগ কৰিবলৈ দিয়া আছে। আমি প্ৰথমে 25 4টা যোগ কৰি লওঁ আহা। 2 2 5 25, মুঠতে দিয়া আছে 4টা, সেইকাৰণে আমি 25 4টা একাদিক্ৰমে পাতি ল'ম আৰু যোগ কৰি দিম। যোগ কৰোঁ আহা। 5 5 10, 10 5 15, 15 5 20ৰ 0, 2 উকলিব। 2 2 4, 4 2 6, 6 2 8 আৰু উকলা 2 লগালে হ'ব 10। 25 যদি আমি 4টা যোগ কৰোঁ তেতিয়াহ'লে আমি পাম 100 পইচা, আৰু 100 পইচাটোৱে কেইটকাক বুজায়? 100 পইচাটোৱে বুজায় এটকাক। খালী বাকচত আমি লিখিব লাগিব এটকা, সেইকাৰণে আমি লিখিলোঁ 1।
এইটো কথা আমি মনত ৰাখিব লাগিব যে এটকাই সদায় 100 পইচাৰ পৰিমাণটো বুজাই থাকে। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। এই প্ৰশ্নটোত আমাক দিয়া আছে 50 পইচা। এটা, দুটা, তিনিটা, চাৰিটা 50 পইচা যোগ কৰিব দিয়া আছে। আমি এই যোগটো সহজে মুখতে কৰিব পাৰোঁ, গতিকে আমি মৌখিকভাৱে এই যোগটো উলিয়াওঁ আহা। 50 পইচাৰ লগত 50 পইচা লগ লগালে হ'ব 100 পইচা। 100ৰ লগত 50টো লগ লগালে হ'ব 150 পইচা, আৰু 150ৰ লগত যদি আকৌ এটা 50 লগ লগাই দিওঁ তেতিয়াহ'লে হ'ব 200 পইচা। আমি 50 চাৰিটা যদি যোগ কৰোঁ তেতিয়াহ'লে আমি পাম 200, আৰু পইচাটো হ'ব 200 পইচা। আৰু 200 পইচাই কেইটকাক বুজায় বাৰু? 200 পইচাই বুজাব 2 টকাক। 100 পইচাই এটকাক বুজায়, 200 পইচাই বুজাব 2 টকাক। সেইকাৰণে আমি খালী বাকচত আমি লিখিম 2। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে এটা 50 পইচা আৰু দুটা 25 পইচা যোগ কৰিব দিয়া আছে। আমি প্ৰথমে যোগটো কৰি লওঁ আহা। 50 পইচাৰ লগত আমি যোগ কৰিব লাগে 50 পইচাৰ সৈতে দুটা 25 পইচা যোগ কৰি দিব লাগে। তোমালোকে মৌখিকভাৱে কৰিব পাৰা, মই কিন্তু এনেকৈ অংকটো পাতি কৰিছোঁ। শূন্যৰ লগত 5 যোগ কৰিলে 5, 5এ 5এ 10ৰ শূন্য, 1 উকলিব, 5এ 2এ 7, 7এ 2এ 9, উকলা 1 হ'ব 10। আমি তেতিয়াহ'লে যোগ কৰি পালোঁ 100 পইচা। 100 পইচাই বুজায় এটকাক। সেইকাৰণে আমি খালী বাকচত লিখিব লাগিব এটকা। পৰিমাণকেইটা যোগ কৰি আমি পালোঁ 100 পইচা, আৰু 100 পইচাই বুজায় এটকাক। এবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ যোগটো। এই যোগটোত আকৌ দিয়া আছে এটকা, এটকা দিয়া আছে, তাৰ লগতে আমাক দিয়া আছে দুটা 50 পইচা। ইয়াতে চোৱা, দুটা 50 পইচা লগ লগালে আমি পাওঁ 100 পইচা। দুটা 50 পইচাকেইটা প্ৰথমে লগ লগাই দিওঁ। এই দুটা 50 পইচা যেতিয়া লগ লগাই দিম তেতিয়া হ'ব 100 পইচা। 100 পইচাটোৱে বুজাব তেতিয়াহ'লে এটকাক। দুটা 50 পইচাই বুজায় এটকাক। আৰু ইয়াৰ আগত দিয়া আছে এটকা দুটা, তেতিয়াহ'লে হ'ব এটকা, 2 টকা, আৰু 50 দুটা লগ লগাই পালোঁ আমি এটকা। তেতিয়াহ'লে মুঠতে কিমান হ'ব? এটকা, 2 টকা, 3 টকা হ'ব। খালী বাকচত আমি লিখিব লাগিব 3। খালী বাকচত আমি লিখিম 3 টকা। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। ইয়াতে আমাক দিয়া আছে 2 টকা, 2 টকা আৰু এটকা। 2এ 2এ 4 যোগ 1, 4 1 হ'ব 5। মুঠতে টকাৰ পৰিমাণটো হ'ব 5 টকা, 5 লিখিব লাগিব। তাৰ পিছৰ পৰিমাণকেইটাত আমাক দিয়া আছে 5এ 2এ 7, 7এ 1 হ'ব 8। মুঠতে টকাৰ পৰিমাণটো আমি লিখিব লাগিব 8 টকা। ইয়াৰ পিছৰটোত দিয়া আছে আমাক 10 টকা, 5 টকা আৰু 5 টকা। 10এ 5এ 15, আৰু 15ৰ লগত 5 যোগ কৰিলে হ'ব 20। টকাৰ পৰিমাণটো আমি লিখিব লাগিব 20 টকা। এনেকৈ আমি যোগ কৰি পৰিমাণবোৰ বাকচত ভৰাব লাগিব। এইবাৰ আমি চাওঁ আহা 3 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটোত দিছে মুঠতে কিমান টকা বুজাইছে কাষৰ বাকচত লিখা। ইয়াতো আমি টকাৰ পৰিমাণবোৰ যোগ কৰি লিখিব লাগে। প্ৰথম দুটা পৰিমাণ দিয়া আছে 2 টকা আৰু এটকা। 2এ 1 হয় 3 টকা, বাকচত আমি লিখিম 3 টকা। তাৰ পিছৰটোত দিয়া আছে আমাক 10 টকা আৰু 5 টকা। 10 টকা আৰু 5 টকা হ'ব 15 টকা, বাকচত আমি লিখিব লাগিব 15 টকা। ইয়াৰ পিছৰটোত দিয়া আছে আমাক 50 টকা আৰু 20 টকা। 50 টকাৰ লগত 20 টকাটো লগ লগাই দিলে আমি পাম 70 টকা, বাকচত আমি লিখিব লাগিব 70 টকা। ইয়াৰ পিছতে আমাক দিয়া আছে 100 টকা আৰু 50 টকা। 100 টকাৰ লগত যদি আমি 50 টকা এটা লগ লগাই দিওঁ 150 টকা পাম আমি। বাকচত আমি লিখিব লাগিব 150 টকা। ইয়াৰ পিছত দিয়া আছে আমাক 100 টকা আৰু 100 টকা। 100 টকা 100 টকা লগ লগালে হ'ব 200 টকা, বাকচত লিখিব লাগিব 200 টকা। এইবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ প্ৰশ্নটো। 4 নম্বৰ প্ৰশ্নটো দিয়া আছে খালী ঠাই পূৰ কৰা। ইয়াতে আমি খালী ঠাইবোৰ পূৰ কৰিব লাগে। প্ৰশ্নটো দিছে প্ৰথমে আমাক এটকা। ইয়াতে এটকা এটা দি কি কৰিছে? সমান চিন দি দিলে। এটা, দুটা, তিনিটা, চাৰিটা সমান চিন দিয়া আছে, আৰু আমি সেই পৰিমাণটো উলিয়াব লাগে যে ইয়াতে আমাক 50 পইচা কেইটা দিলে এটকা হয় প্ৰথম উলিয়াব লাগে। আমি প্ৰথমে জানিব লাগিব যে এটকা বুলি ক'লে কেই পইচা হয়। অলপ আগতে আমি আলোচনা কৰিছিলোঁ যে এটকাটোৱে বুজায় আমাক তেতিয়াহ'লে 100 পইচা। তাৰমানে আমি কি কৰিব লাগিব? কেইটা 50 পইচা দিলে এটকা বা 100 পইচা হয় সেইটো আমি উলিয়াব লাগে। 50 কেইটা দিব লাগিব 100 হ'বলৈ? 50 পইচা দিব লাগিব দুটা। সেইকাৰণে প্ৰথম বাকচটোত আমি লিখিম দুটা। দুটা
50 পইচা দিলে হ'ব এটকা। এবাৰ আমাক সুধিছে 10 পইচা, কেইটা 10 পইচা দিলে এটকা হয়। তোমালোকে 10 যোগ কৰি চোৱাচোন মুখতে। প্ৰথমে যদি আমি 10 দিওঁ 10, তাৰপিছত আৰু এটা 10 দিওঁ, 10 10 20, আৰু এটা 10 দিম, তেতিয়া কিমান হ'ব 10। প্ৰথমে আকৌ আৰম্ভ কৰোঁ 10, আৰু এটা 10 দিলোঁ, তেতিয়া হ'ব 20, আৰু এটা 10 দিলে হ'ব 30, আৰু এটা 10 দিলে হ'ব 40, আৰু এটা 10 দিলে হ'ব 50। আমি এনেকৈ যদি কৰি থাকোঁ তেতিয়াহ'লে আমি দেখিম যে 10টা 10 পইচা দিলে 100 পইচা হ'ব। 100 পইচাটোৱে বুজায় এটকা। তেতিয়াহ'লে ইয়াতে আমি লিখিব লাগিব যে 10টা 10 পইচাই হ'ব এটকা। ইয়াৰ পিছতে সুধিছে কেইটা 20 পইচা দিলে এটকা হ'ব। কেইটা 20 লগাব লাগিব, হিচাপ কৰি চাওঁ আহা। 20, আকৌ এটা 20 দিম, 20 20 40, আৰু এটা 20 দিম, 40ৰ লগত 20 যোগ কৰিলে হ'ব 60, 60ৰ লগত আৰু এটা 20 দিম 80, 80ৰ লগত আৰু এটা 20 দিম, তেতিয়া হ'ব 100 পইচা। 100 পইচাটোৱে বুজায় এটকা। তেতিয়াহ'লে আমি 20 পইচা কেইটা দিব লাগিব, এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা। 5টা 20 পইচাই হ'ব এটকা। ইয়াৰ পিছত আমি চাওঁ যে 25 পইচা কেইটা দিলে এটকা হ'ব। 25 পইচা, তাৰ লগত যদি আকৌ 25 লগাওঁ তেতিয়া হ'ব 25 25 50, 50ৰ লগত আৰু এটা 25 লগাই দিম, তেতিয়া হ'ব 75, আৰু 75ৰ লগত আৰু এটা 25 লগাই দিম, তেতিয়া হ'ব 100। 25 পইচা কেইটা দিব লাগিব, হিচাপটো কৰি চাওঁ আহা। 25 পইচা দিব লাগিব আমি এটা, দুটা, তিনিটা, চাৰিটা। ইয়াতে আমি লিখিব লাগিব যে 4টা 25 পইচাই দিব আমাক এটকা। ইয়াৰ পিছৰ খালী ঘৰটো চাওঁ আহা। এইবাৰ আমাক দিয়া আছে 50 পইচা। 50 পইচা পাবলৈ আমি 20 পইচা আৰু 10 পইচা কেইটা দিব লাগিব। এইটো আমি কেনেকৈ উলিয়াম, ইয়াতে এটা এবিধ পইচা কথা কোৱা নাই, দুটা বেলেগ বেলেগ পইচা কথা কৈছে। এবাৰ ক'লে 20 পইচা আৰু ক'লে 10 পইচা। 10 পইচা আৰু 20 পইচাবোৰ আমি কি কৰিব লাগিব, যোগ চিনটোৱে বুজাইছে লগ লগাই দিব লাগিব, আৰু লগ লগাই দিয়াৰ পাছত মুঠতে হ'ব লাগিব 50 পইচা। আমি সহজে কৰিব পাৰোঁ। প্ৰথমে ভাবিলোঁ যে আমি 20 পইচা দুটা দি দিওঁ, 20 আৰু এটা 20 পইচা দি দিওঁ। 20 পইচাই হ'ব 40 পইচা। আমি পাব লাগে কিমান, পাব লাগে 50 পইচা। দুটা 20 দিলে আমাৰ হৈছে 40 পইচা। গতিকে আৰু এটা যদি আমি যদি 50 পাবলৈ হয়, ইয়াৰ লগত আমি এটা 10 পইচা যোগ কৰি দিব লাগিব। তেতিয়াহ'লে আমি দেখিলোঁ যে 20 পইচা দিব লাগিব দুটা, আৰু 10 পইচা দিব লাগিব এটা। সেইকাৰণে আমি লিখিম যে দুটা 20 পইচা যোগ এটা 10 পইচা। আমি এনেকৈ কৰিব পাৰোঁ। বা তোমালোকে আৰু এটা নিয়মত অংকটো কৰিব পাৰা। তোমালোকে যদি বিচাৰা যে 20 পইচা অকল এটাহে দিওঁ, তোমালোকে ভাবিলা যে 20 পইচা এটা দিওঁ, তেনেকৈও আমি অংকটো কৰিব পাৰোঁ। 20 পইচা এটা দিলোঁ, তেতিয়াহ'লে 20 হ'ল, আৰু এটা 10 দি দিয়া, 20 10 হ'ব 30, আৰু এটা 10 দি দিয়া, তেতিয়া হ'ব 40, আৰু এটা 10 দি দিয়া, তেতিয়া হ'ব 50। তেতিয়াহ'লে আমি কি দেখিলোঁ যে আমি 20 পইচা দিলোঁ মাত্ৰ এটা, আৰু 10 পইচা দিলোঁ আমি তিনিটা। তেনেকৈও তোমালোকে সমাধানটো উলিয়াব পাৰিবা। গতিকে এইটো উত্তৰ শুদ্ধ, বা তোমালোকে এনেকৈ কৰিলেও এইটো শুদ্ধ হ'ব। এইবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ খালী ঘৰটোৰ কাৰণে। পিছৰ খালী ঘৰটোত আমাক দিয়া আছে 10 টকা। 10 টকাটো আমি পাব লাগে 5 টকীয়া নোট দি। 5 টকীয়া আমি দিব লাগে। ইয়াতে কিন্তু চোৱা, এডাল সমান চিনে দিয়া আছে, যোগ চিন দিয়া নাই। গতিকে 5 টকীয়াটো বেলেগ ধৰণে চাবা, আৰু 2 টকীয়াটো বেলেগ ধৰণে চাবা, আৰু লগ লগাই দিলে মুঠতে হ'ব লাগিব 10 টকা। আমি একেবাৰে সহজে কৰিব পাৰোঁ, কাৰণ 5 টকা দুটা দিলে 10 টকা হ'ব। গতিকে ইয়াতে আমি লিখিম যে দুখন 5 টকীয়া। দুখন যদি 5 টকীয়া দিওঁ তেতিয়া 10 টকা হ'ব। তাৰপিছতে সুধিলে যে 2 টকীয়া কেইখন দিব লাগিব 10 টকা হ'বৰ কাৰণে। আমি হিচাপ কৰি চাওঁ আহা। 2, আৰু এটা 2 দিলে হ'ব 4, আৰু এটা 2 দিলে হ'ব 6, আৰু এটা 2 দিলে হ'ব 8, আৰু এটা 2 দি দিলে হ'ব 10। কেইটা 2 টকীয়া কেইটা লগ লগালো হিচাপ কৰোঁ আহা। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা। ইয়াতে আমি লিখিম যে 5খন 2 টকীয়া। 5খন 2 টকীয়া লগ লগালে হ'ব 10 টকা। ইয়াৰ পিছৰ প্ৰশ্নত দিয়া আছে 15 টকা পাব লাগে। তাৰ কাৰণে আমি দুবিধ বেলেগ বেলেগ পইচা লগ লগাব লাগিব। এটা হৈছে 10 টকীয়া নোট, আৰু এটা হৈছে 5 টকীয়া নোট। এইটো আমি সহজে কৰিব পাৰোঁ। 10 টকাৰ লগত 5 টকা লগ লগাই দিলে হ'ব 15 টকা। গতিকে 10 টকা মাত্ৰ আমি এখনেই দিব পাৰিম, দুখন দিব নোৱাৰোঁ। দুখন দিলে আকৌ 20 টকা হৈ যাব। গতিকে 10 টকা দিম এখন, আৰু 5 টকীয়া দিম এখন। তেতিয়াহ'লে আমি পালোঁ যে 10 আৰু 5 15 টকা। ইয়াৰ পিছৰ খালী ঘৰকেইটা চাওঁ আহা।
ইয়াতে আমাক দিয়া আছে 20 টকা পাব লাগে আৰু 20 টকাটো পাবৰ কাৰণে আমি 10 টকীয়া নোট কেইখন দিব লাগে হিচাপ কৰো আহা আমি 10 টকীয়া পইচা দি নিও প্ৰথমে এখন ললো তেতিয়া হ'ব 10 তেতিয়া হ'ব আমাৰ 10 টকা আৰু এখন দিম তেতিয়া হ'ব 20 টকা 20 টকা পাবলে আমি 10 টকীয়া কেইখন দিব লাগিব তেতিয়া হলে দুখন দিব লাগিব খালি ঘৰত আমি লিখিম দুখন তাৰ পিছত দিছে 5 টকীয়া কেইখন দিম 5 টকীয়া এখন দিলে হ'ব 5 টকা দুখন দিলে হ'ব 10 টকা তিনিখন দিলে হ'ব 15 টকা আৰু চাৰিখন দিলে হ'ব 20 টকা 5 টকীয়া কেইখন দিলো হিচাপ কৰো আহা এখন দুখন তিনিখন আৰু চাৰিখন আমি খালি ঘৰত লিখিব লাগিব চাৰিখন 5 টকীয়া এবাৰ আমি পাব লাগে 15 টকা 15 টকা পাবৰ কাৰণে আমি 20 টকীয়া কেইখন দিম আৰু 10 টকীয়া কেইখন দিম তাৰ হিচাপটো আমি উলিয়াব লাগে এই প্ৰশ্নটো অকমান কিবা এটা ভুল হৈ আছে মই চাই লৈছো কুৱেশ্যনটো লিখোতে কিবা এটা ভুল হৈ গ'ল যেহেতু আমি ইয়াতে লগ লগাব লাগে 20 টকীয়া আৰু 10 টকীয়া মুদ্ৰা লগ লগাব লাগে এই পৰিমাণটো হ'ব লাগিছিল 50 টকা এই পৰিমাণটো আমাৰ লিখা ভুল হৈ গ'ল ইয়াত হ'ব লাগে 50 টকা আৰু 50 টকা পাবৰ কাৰণে আমি এতিয়া 20 টকীয়া আৰু 1 টকীয়া নোট কেইখন লগ লগাম 10 টকীয়া নোট কেইখন লগ লগাম উলিয়াব লাগে আৰম্ভ কৰোৱা আমি পাব লাগে 50 টকা তেতিয়া হলে আমি কি যোগ কৰিম 20 টকা দুখন দি দিও 20 টকা আৰু এখন 20 টকা দি দিও 20 টকায় হল 40 টকা আৰু এখন 10 টকা দি দিম তেতিয়া কিমান হ'ব তেতিয়া হ'ব 50 টকা তেতিয়া আমি 20 টকীয়া কেইখন দিলো 20 টকীয়া দিলো আমি দুখন আৰু 10 টকীয়া দিলো এখন লিখিব লাগিব যে দুখন 20 টকীয়া এখন 10 টকীয়া তেতিয়া হলে আমি মুঠতে 50 টকা পাম এবাৰ আমাক সুধিছে 10 টকীয়া নোট কেইখন দিম 10 এডাল সমান চিহ্নলে কি বুজাইছে যে 50 টকা পাবৰ কাৰণে তুমি 10 টকীয়া কেইখন দিবা হিচাপ কৰি চাও আহা 10 আৰু এখন 10 টকীয়া দি দিয়া 20 আৰু এখন 10 টকীয়া দি দিও 30 আৰু এখন 10 টকীয়া দিও 40 আৰু এখন 10 টকীয়া দিম হ'ব 50 কেইখন দিলো এখন দুখন তিনিখন চাৰিখন পাঁচখন ইয়াতে আমি লিখিম যে পাঁচখন 10 টকীয়া হ'ব তেতিয়া হলে 50 টকা ইয়াৰ পিছৰ প্ৰশ্নটো চাও আহা ইয়াতো আমাক খালি ঠাই পূৰ কৰিব দিছে ইয়াত আমাক দিয়া আছে 100 টকা 100 টকা পাবৰ কাৰণে বেলেগ বেলেগ ধৰণৰ মুদ্ৰা আমি কেইখনকে লগ লগাব লাগিব প্ৰথমে দিছে 50 টকীয়া কেইখন 50 টকীয়া লগ লগালে 100 টকা হ'ব হিচাপ কৰি চাও আহা 50 টকা তাৰ হৈতে আমি আৰু এটা 50 টকা দি দিও 50 হ'ব 100 টকা গতিকে 50 টকা দিব লাগিব দুখন সেই কাৰণে আমি খালি ঘৰ লিখিম যে দুখন 50 টকীয়া তাৰ পিছত সুধিছে 20 টকীয়া আমি কেইখন দিব লাগিব যদি 20 টকীয়া মুদ্ৰা লও 20 টকীয়া যদি নোট লও কেইখন দিব লাগিব হিচাপ কৰি চাও হা এখন দিলে হ'ব 20 টকা দুখন দিলে হ'ব দুখন দিলে কিমান হ'ব 40 হ'ব তিনিখন দিও তিনিখন দিলে হ'ব 60 টকা চাৰিখন দিলে হ'ব 80 টকা আৰু এখন দি দিও 80 লগত 20 লগ লগালে হ'ব 100 টকা 20 টকীয়া আমি পালো এখন দুখন তিনিখন চাৰিখন পাঁচখন খালি ঘৰ লিখিব লাগিব যে পাঁচখন 20 টকীয়া এবাৰ আমাক সুধিছে 10 টকীয়া কেইখন দিম 10 টকীয়াটো আমি সহজে উলিয়াব পাৰো 10 টকীয়া দিব লাগিব 10খন গতিকে ইয়াতে লিখিম 10 তাৰ পিছত সুধিছে 5 টকীয়া কেইখন দিম 5 টকীয়া দিব লাগিব 20খন কেনেকৈ হ'ব 20খন আমি হিচাপ কৰি চাও আহা 5 আৰু এখন 5 দিলে হ'ব 10 আৰু এখন 5 দিলে হ'ব 15 20 25 30 35 40 45 50 55 60 65 70 75 80 85 90 95 তাৰপিছত আহিলে 100 কেইখন 5 টকীয়া আহিলে হিচাপ কৰি চাও আহা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 আমি পালো যে 5 টকীয়া দিব লাগিব আমি 20খন গতিকে ইয়াতে লিখিব যে আমি 20খন 5 টকীয়া এবাৰ সুধিছে 2 টকীয়া কেইখন দিম 2 টকীয়া দিব লাগিব 50খন আৰু এটা নিয়ম কৰিব পাৰা যে 2 লগত কি পূৰণ কৰিলে 100 হ'ব 2 50 গুণ 100 হয় গতিকে 2 টকীয়া দিব লাগিব আমি 50খন তাৰ পিছত সুধিছে 1 টকীয়া কেইখন দিম এটোটো আৰু উজু কথা 1 টকীয়া দিব লাগিব 100খন মানে 1 টকাকে যদি দি থাকিব বিচাৰা 100 পাবৰ কাৰণে আমি মুঠতে 1 দিব লাগিব 100টা সেই কাৰণে আমি লিখিম যে 100খন 1 টকীয়া 100খন 1 টকীয়া দিলে হ'ব 100 টকা ছাত্ৰ ছাত্ৰীসকল এবাৰ আমি চাও আহা 6 নম্বৰ প্ৰশ্নটো এই প্ৰশ্নটোত সুধিছে তোমাৰ হাতত দুখন 50 টকীয়া নোট আছে তোমাৰ হাতত যদি দুখন 50 টকা থাকে তোমাৰ হাতত মুঠতে কেই টকা থাকিব তাৰ কাৰণে আমাক যেহেতু 50 টকীয়া দুটা দিলে গতিকে দুটা 50 আমি যোগ কৰি দিব লাগিব 50 টকীয়া নোট দুখন আছে
50 আমি দুটা যোগ কৰি দিওঁ যোগ কৰিলে আমি পাম 0 0 0 পাছে পাছে হ'ব 10 গতিকে দুখন যদি আমি 50 টকা লগাই দিওঁ তেতিয়াহ'লে আমাৰ ওচৰত মুঠতে টকাৰ পৰিমাণটো হ'ব 100 টকা এটা আমি লিখিম মুঠতে 100 টকা আছে খ নম্বৰটো চাওঁ আহা 6 নম্বৰ খৰটোত আমাক সুধিছে বিমানক মাকে এখন 10 টকীয়া মন কৰিবা মাকে পইচা দিছে প্ৰথমে দিলে 10 টকীয়া কেইখন দিলে এখন দিলে গতিকে যোগ কৰিবৰ কাৰণে আমি মাত্ৰ 10টো ললো তাৰ পিছতে দিলে দুখন 5 টকীয়া দুখন 5 টকীয়া দিলে 5টো আমি বা 5 টকাটো দুবাৰ যোগ কৰিম যোগ কৰি দিলে মুঠতে কিমান টকা আছে আমি সেই পৰিমাণটো উলিয়াব পাৰিম যোগ কৰো 0 পাছে 5 পাছে পাছে হ'ব 10ৰ 0 এক এটা উকলিব 1 আৰু 1 লগালে হ'ব 2 মুঠতে কিমান টকা হ'ব মুঠতে বিমানক কিমান টকা দিলে বিমানক তেতিয়াহ'লে মাকে দিয়া টকাৰ পৰিমাণটো হ'ব 20 টকা এবাৰ আমি চাওঁ হা একেবাৰে শেষৰ প্ৰশ্নটো ইয়াতে দিছে অনন্যাই দোকানৰ পৰা এখন কিতাপ আৰু এটা কলম কিনিলে তেওঁ কি কৰিলে অনন্যাই দোকানৰ পৰা বস্তু কিনিব গৈছে কিনিছে কিতাপ আৰু কলম আৰু দোকানীজনক ইয়াৰ মূল্য হিচাপে আৰু দোকানীজনক যিখিনি পইচা দিব লাগে সেই পৰিমাণটো কেনেকৈ দিলে চোৱা দুখন 10 টকা দি দিলে 10 টকীয়া কেইখন দিছে দুখন দিলে গতিকে আমি যোগ কৰিবৰ কাৰণে কেই টকা দিলে উলিয়াব লাগে নহয় সেইকাৰণে আমি 10 টকা যেহেতু দুখন দিলে আমি 10 দুটা যোগ কৰিম তাৰ পিছতে দিলে এখন 5 টকীয়া এখন দিলে 5টো আমি এবাৰ যোগ কৰিম তাৰ লগতে দিলে দুটা এটকীয়া মুদ্ৰা এটকাটো দুবাৰ এটকীয়া মুদ্ৰা দুটা দিলে গতিকে আমি 1টো দুবাৰ ললো আৰু একেটা পৰিমাণ যোগ কৰি দিওঁ 0 0 0 0 পাছে 5 5 1 6 6 1 7 আমি এককৰ ঘৰত পালো 7 আৰু দশকৰ ঘৰত পালো আমি 2 তেতিয়াহ'লে কেই টকা দিলে তেওঁ দোকানীজনক মুঠতে 27 টকা দিলে আমি এনেকৈ এই পৰিমাণ কেইটা উলিয়াব পাৰো ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ সৈতে তোমালোকক খুব সোনকালে লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ